আৰোহী বাথৰুমত গৈছে, আহিব ৰ'বা। ভাত খালা? খালোঁ। আৰোহী সোনকালে আহা, আচাৰ ৰৈ আছে। মোৰ লগত কথা পাতিব বেয়া পাইছা? এতিয়া আৰু বেয়া পোৱা ভাল পোৱা কোনো অৰ্থ নাই আস্থা। কোনো অৰ্থ নাই? নাই। মই যে কিবা কৈ আছোঁ তুমি শুনিছানে নাই? শুনি আছোঁ, কৈ যোৱা। মই কি টিভিৰ নিউজ পঢ়ি আছোঁ যে তুমি একো উত্তৰ নিদিবা? অকণো ৰিয়েকশ্যন নাই মোৰ কথাত। মইনো কি কওঁ, তুমি দেখোন কৈছা একো কেনেকুৱা। তোমাৰ এই পজিটিভ থিংকিংটোৱে মোক বহুত ভাল লাগে। সঁচা? একদম সঁচা। আচ্ছা শুনা না, মই এতিয়া অফিচলৈ যাওঁ, মই ৰেডি হওঁ। তোমাৰ যদি কিবা কাম থাকে মোক ক'বা, মই টাইম মিলাই ল'ম। নাই, মোৰ একো কাম নাই। অ'কে দেন, মই ৰেডি হওঁ। তই কিয় ইমান চিন্তা কৰিছ? পত্নীৰ ইচ্ছা পূৰণ কৰাটো ভাল কথা। মই আকৌ কেলৈ বেয়া পাম? মেঘনাই ফুৰি চাকি ভাল পায়, সেইকাৰণে তাইক কেইদিনমান ক'ৰবাৰ পৰা ফুৰাই আনগৈ, মনটো ভাল লাগিব। অঁ মা, মই তাকেই ভাবিছোঁ, সেইবাবেই তোমাক সুধিছোঁ। আৰু আকাশ অফিচলৈ যাবই যেতিয়া, অফিচৰ টেনশ্যনো নাথাকিব। ঠিক আছে, ক'লৈ যাওঁ সোনকালে ঠাইখন ঠিক কৰি আজি এই টিকেটটো বুক কৰি পেলা। মই বাৰু দেউতাৰক ক'ম। দেউতাৰে মানা নকৰে, মেঘনাৰ কথা যে বিশেষকৈ মানা নকৰে, কাৰণ নিলয়ক উত্তৰ দিব লাগিব নহয়। থেংক ইউ মা। চা, সৰু সৰু আনন্দবোৰে সম্পৰ্কবোৰ ধৰি ৰখাত যদি সহায় কৰে, তেতিয়াহ'লে সেই আনন্দ উপভোগ কৰিব লাগে। কামটো সদায় কৰিব পাৰিবি, কিন্তু পত্নীৰ মনত অশান্তি দি কাম কৰি কি লাভ? কাম কৰিছ কাৰ কাৰণে? মা, তুমি কথাবোৰ ইমান সুন্দৰকৈ চিন্তা কৰা নহয়। মেঘনাকো অলপ শিকাবাচোন তেনেকৈ চিন্তা কৰিবলৈ। ধেত, তেনেকৈ নকবি, তাই শুনিলে বেয়া পাব। তাই কিছুমান কথা বুজি নাপায়, সেইকাৰণে চিন্তাবোৰ বেলেগ হয়। আচলতে তাইৰ অন্তৰখন বেয়া নহয়, বুজিছ? মা, মেঘনাই যদি কথাবোৰ তোমাৰ দৰে মৰমেৰে বুজিলেহেঁতেন, কিমান ভাল হ'লহেঁতেন। কিন্তু বা সব ৰেডি? নট বেড। যি দেখিছোঁ আৰোহীয়ে লাহে লাহে মোৰ চইচবোৰ গম পোৱা হৈছে।
আৰোহী দুখ পালে নেকি? মই দেখাই নাছিলোঁ আপুনি থকাটো। ক'ত দেখিবা তুমি? হাজবেণ্ড অফিচ যোৱাৰ ফূৰ্তিতে গোটেইজনী উৰি আছা। এনেও নিজৰ বাহিৰে আনক দেখা জানো তুমি? সেয়ে আকৌ লাগিলে কি বা হ'ল আকৌ? মোৰ বা কাৰ ওপৰত খং উঠিছে? সদায় সদায় এই ড্ৰামাবোৰ মানে। আৰোহী নহয়তো। তোমাৰ ধ্যান ক'ত থাকে আৰোহী? ইমানেই গম নোপোৱা নে? নে আনক হাৰ্ট কৰি ভাল পোৱা? নহয় বৌ, মই Shut up! এক্সকিউজ নিদিবা। বৌ কিয়? চোৱা এয়া কি কৰিলে? মোৰ কি কৰিলে এয়া চোৱা। মোৰ দামী শাৰীখন নষ্ট কৰি পেলালে। দেখিলোঁ আৰু বুজিলোঁ। তাই চাগে নেদেখিলে তোমাক। নেদেখিবলৈ মই কি অদৃশ্য হৈ আছিলোঁ নেকি? নে মই সৰু পৰুৱা? মোৰ আচলতে চেণ্ডেল ছিঙি যোৱা বাবে তললৈ চাওঁতে বৌক নেদেখিলোৱেই। ইমান অৰ্ডিনেৰী বস্তু পিন্ধা কিয়? শুনা, তুমি এতিয়া এইখন ঘৰৰ বোৱাৰী, গতিকে অলপ ভাল বস্তু পিন্ধিবলৈ শিকিবা। এইদৰে য'তে ত'তে ছিঙি যোৱা বস্তু পিন্ধি আনকতো হাৰ্ট কৰিবাই, লগতে আমাৰ সন্মানো শেষ কৰিবা। তুমি এই ঢেকেৰী ষ্টাইল, ঢেকেৰী বস্তু ইউজ কৰা বন্ধ কৰা। ইনাফ। আপুনি কি তাইৰ কথা নভবাকৈ চলিবই নোৱাৰে নেকি? কিমান বুজাই বঢ়াই আস্থাক আৰোহী আৰু আকাশৰ পৰা দূৰত থাকিবলৈ মান্তি কৰাইছো। এতিয়া আপুনি মোৰ সকলো কষ্ট অথলে নোযোৱাব। আমি গুৱাহাটীলৈ যাম কেৱল আস্থাৰ বাবে, আৰোহীৰ বাবে নহয়। তুমি এই ঢেকেৰী ষ্টাইল, ঢেকেৰী বস্তু ইউজ কৰা বন্ধ কৰা। ইনাফ। ইনাফ বৌ, ইনাফ। মই মানিছোঁ আৰু ভুল হৈছে, কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে তুমি তাই ষ্টেটাছত ধৰি কথা ক'বা। এতিয়া মই কওঁতে বেয়া পাইছা নহয়? এদিন যেতিয়া নিজে আনৰ আগত লাজ পাবা, তেতিয়া পস্তাবা। চাই থাকা। ঠিক। গোটেই মুডটো অফ কৰিলে। কি কৰিছে? অফ কৰি দিয়ক। কিয়? কি হ'ল? ফেনখন নিদিব। দেখা নাই মই লাৰু বনাই আছো, শুকাই যাব। বৰ গৰম লাগিছে হে।
ঠিক আছে অফ কৰিলোঁ দিয়া তোমাৰ খঙৰ প্ৰকোপ সহ্য কৰাতকৈ গৰমৰ প্ৰকোপ সহ্য কৰাই ভাল কথা কৈছে চোৱা এনেই ধেমালি কৰিছোঁ তুমি আকৌ খং নকৰিবা আচলতে কি জানা ছোৱালীজনী ঘৰখনৰ পৰা ওলাই যোৱাৰ পাছত ঘৰখন একেবাৰে নিমাউমাউ হৈ পৰিছে হাঁহি ফূৰ্তি বোলা বস্তুটো একেবাৰে নোহোৱাই হ'ল মোৰো তাইলৈ বৰ মনত পৰিছে ছোৱালী যে ঘৰ শুৱনি সঁচা কথা এৰা তুমি এয়া কালৈ বনাইছা আস্থাৰ কাৰণে বনাইছোঁ আপুনি 2 এদিনতে গৈ তাইৰ খবৰ এটা লৈ আহিবগৈ এনেও তাই অকলেনো কেনেকৈ আছে আমিতো দেখাই নাই তুমি ঠিকেই কৈছা এটা কাম কৰিম দিয়া আমি দুয়োটাই যাম আস্থাৰ লগতে আৰোহীৰ ঘৰখনো চাই আহিম তুমিতো আৰোহীৰ ঘৰখন দেখাই নাই আপুনি কি তাইৰ কথা নভবাকৈ চলিবই নোৱাৰে নেকি কিমান বুজাই বঢ়াই আস্থাক আৰোহী আৰু আকাশৰ পৰা দূৰত থাকিবলৈ মান্তি কৰাইছোঁ এতিয়া আপুনি মোৰ সকলো কষ্ট অথলে নোযোৱাব আমি গুৱাহাটীলৈ যাম কেৱল আস্থাৰ বাবে আৰোহীৰ বাবে নহয় তাইৰ কপালৰ সেন্দুৰখিনি দেখিলে মোৰ আস্থাৰ উকা কপালখনলৈ মনত পৰে আপুনি নুবুজিব মই কেনেকৈ উমি উমি জ্বলি মৰি আছো আপুনি নুবুজিব ছোৱালীজনীৰ দুখৰ কথা ভাবিলেই মোৰ আৰোহীৰ সংসাৰ জুই জ্বলাই পেলাবলৈ মন যায় জ্বলাই পেলাবলৈ মন যায় লক্ষী মোৰ বাবে দুখ পোৱাৰ কাৰণটো মই জানো কিন্তু আৰোহীৰ বাবে আস্থাই কি কথা দুখ পালে লক্ষী তই এতিয়া যা মিছাতে অশান্তিবোৰ বঢ়াব নালাগে নহয় দাদা আজি মই জানিবই লাগিব আজি তোৰ অফিচত প্ৰথম দিন ভগৱানে যেন তোক কৰ্মময় জীৱনত উন্নতিৰ জখলাৰে আগুৱাই যাবলৈ সদায় সহায় কৰে আশীৰ্বাদ কৰিবা মা মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে আৰু মা মোৰ লগত তোৰ লগতো আছে তহঁত দুটা মোৰ চকুৰ মণি তহঁত ভালে থাকিলেহে মই ভালে থাকিম সেইকাৰণে তহঁতৰ মংগলৰ বাহিৰে মোক আৰু একো নালাগে মা দাদা 10 বাজি গ'ল ব'ল সোনকালে ফাৰ্ষ্ট ডে এক্সাইটমেণ্ট বেছি এক্সাইটমেণ্ট নহয় অ' ডিউটি মই যদি ফাৰ্ষ্ট ডে ডিচিপ্লিন মেইনটেইন নকৰোঁ তেতিয়াহ'লে ৱৰ্কাৰ্ছবোৰক কি বুলি ক'ম এবছলিউটলি ৰাইট তই এদিন বহুত ভাল বিজনেছমেন হ'বি মই ভৱিষ্যতবাণী কৰি দিছোঁ থেংক ইউ দাদা এতিয়া ব'ল 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 মা মা আহোঁ
মা পাৰিলে এবাৰ আৰুহিৰ ওচৰলৈ যাবা তাইৰ মনটো ইমান ভাল নহয় তই চিন্তা নকৰিবি মই আছো নহয় তই যা আৰে আকাশ কি হ'ল আহ আকৌ একো হোৱা নাই ব'ল ব'ল বাই মা আহ নাকান্দিবি অ'। তই এনেকৈ কান্দি থাকিলে মই কিমান কষ্ট পাওঁ সেই কথাটো জানো নাজানো হ'ব দে চাওঁ এই পানীগিলাচ খাচোন দাদা মই আৰোহীক কিয় ইমান ঘৃণা কৰা হ'ল মই একো বুজি পোৱা নাই আৰোহীয়ে কি দুখ কৰিছে কচোন একো দুখ কৰা নাই এওঁকতো জানো কেতিয়া কি কয় একো ঠিক নাই কি তাৰমানে মই পাগল যে পাগলৰ দৰে যি ইচ্ছা মই তাকেই বকি থাকো নহয় জানো মই পাগল বুলি কেতিয়া ক'লো হ'ব ভনীয়েৰাই দুখ পাব বুলি আজি ইমান দিনে আপুনি মোক দুখ দি আহিছে আৰু তাইৰ জীয়েকে দুখ পাব বুলি আপুনি নিজৰ ছোৱালীজনীক দুখৰ সাগৰত ঠেলি দিছে মোৰ বাবে দুখ পোৱাৰ কাৰণটো মই জানো কিন্তু আৰোহীৰ বাবে আস্থাই কি কথা দুখ পালে লক্ষী তই এতিয়া যা মিছাতে অশান্তিবোৰ বঢ়াব নালাগে নহয় দাদা আজি মই জানিবই লাগিব আৰোহী বিয়াৰ পিছৰ পৰা মই বহুত অশান্তিত ভুগিছো কিয় বৈ আস্থাক আৰোহী আৰু আকাশৰ পৰা বাৰে বাৰে দূৰত থাকিবলৈ সকীয়াই থাকে কোৱা বৌ কোৱা মনৰ মাজত বিষৰ যন্ত্ৰণা ভুগি থকাতকৈ উলিয়াই দিয়া কোৱা বৌ পাৰিবা জানো সহ্য কৰিব তোমাৰ ছোৱালীৰ অন্যায়ৰ কথা শুনিব পাৰিম বৌ পাৰিম তেনেহলে শুনা তোমাৰ ছোৱালীৰ বাবে মোৰ আস্থাৰ সপোন ভাঙি চিঙি চুৰমাৰ হৈ গ'ল তাই আকাশ আৰু আস্থাৰ প্ৰেম ধ্বংস কৰি নিজৰ সংসাৰ গঢ়িলে কি